হৰি মোৰ এদিন দয়াল কে জানিতে পারয়তু মার ঠাকুরাল এ হরিয়ে নাহি জন্ম তোমার তথাপি জন্ম ধরা কি কৈছে নাহি জন্ম তথাপি তোমাৰো জন্ম ধৰা কাৰ কথা কৈছে পৰম ব্ৰহ্ম ভগৱানৰ কথা কৈছে ঈশ্বৰৰ কথা কৈছে হহি জন্মে জীৱৰজ নম দূৰ কৰা হে ভগৱান তোমাৰ জন্ম নাই তোমাৰ মৃত্যু নাই তুমি তো অজ যাৰ জন্মও নাই মৃত্যুও নাই কিন্তু তথাপিও তুমি বাৰে বাৰে অৱতাৰ ধাৰণ কৰা কিয় যাতে সেই অৱতাৰসমূহত কৃত লীলাসমূহ ভক্তসকলে অৱগাহন কৰি যাতে তেওঁলোকৰ জন্ম মৃত্যুৰ চক্ৰৰ পৰা তেওঁলোক যাতে মুক্ত হ'ব পাৰে ভাগৱত এনেকুৱা এখন লীলা সমুদ্ৰ প্ৰভুসকল ভাগৱত ভগৱন্ত পুৰুষৰ এনেকুৱা এক লীলা সমুদ্ৰ য'ত স্নান পান অৱগাহন কৰি ভক্তসকলে একান্ত সেৱকসকলে সমৰ্পিত জনে জন্ম মৃত্যুৰ এই পাক চক্ৰৰ পৰা চিৰদিনৰ কাৰণে মুক্ত হ'ব পাৰে পৰম ধামত গৈ তেওঁ অৱগাহন কৰিব পাৰে গতিকে কৌটিক জন্মৰো পাপ উচ্ছাদ কৰিবৰ কাৰণে কৃষ্ণ কথা শুনা দৰকাৰ প্ৰয়োজন